Hello? বহিছে বহি আছো চাহ খালে খালো দাদা উঠা নাই উঠাই নাই সি এতিয়া উঠা নাই এতিয়াও উঠা নাই কি কৰিবি আৰু শুই আছে ময়ো সেই চিঞৰ বাখৰ কৰা নাই আৰু কিমান শোচোন ন নিজেহে পস্তাবি এই স্কুটিৰ চাবিটো দিয়কচোন এই ৰাস্তা মই পাওঁ ৰাস্তা মোৰে যাওঁ কিবা আনগে কিবা এটা আনিব লাগে চাবিটো চাচোন তাতে আছে নেকি ভিতৰতে টেবুলখনতে থয় নহয় কি পাইছনে পাইছো বহুত গৰম মাৰিছে আপুনি বহক মই এতিয়া আহিম যা আজি যাবলগীয়া আছে নেকি আজি নাই এতিয়া স্কুটিখন কোনে নিছ দাদা তই যে উঠিলি কোনে নিব ৰাতুলে লৈ গৈছে গৈছে সি সেই তিনিআলি মূৰলৈ গৈছে হ'বলা ৰাতিটো গৰমত শুবই পৰা নাই এইটো কাৰণে এতিয়া অকণমান ঠাণ্ডা পৰিছে কাৰণে শুইছো আৰু গৰমত শুবই পৰা নাই ক'তনো শুইছো গোটেই ৰাতিটো সাৰ পাই আছো গোটেই ৰাতিটো নাক বজাই শুই আছ আকৌ শুবই পৰা নাই শুন সেই ৰাতুল অহালেতো তই দুঘুমতিমান গ'ল তোৰ কেইটা বজাত আহি পালে মই সি আহোঁতে বাৰু গম নাপাওঁ সি অহাৰ পিছত মই আকৌ সেই গেট চেট মাৰি কৰি তাৰ পিছত কিমান সময় পিছত শুইছো তেতিয়া তই মুঠতে নাক ঘুঙাই শুই আছ হ'ব দিয়া টোপনি গ'ল তুমি এটা কাম কৰা টোপনি বুলিলে নহ'ব নহয় তেনেকে দিন নাযায় নহয় ডাকৰ বচন একাষাৰ আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে হ'ব তুমি ৰাতিপুৱা ফকৰা যোজনা শুনাব নালাগে মোক চাহ একাপ বনোৱাগে যোৱা এইখন লেতেৰা হৈ আছে অকণ ধুব লাগিব বুজিছা চাহ একাপ বনাই কৰি খাই পিছতহে মই ইয়াত বহিছো বুজিছ সেইখিনি সাজিলো মই ভাল কৰিলা এতিয়া কি কৰিবা কৰিবই লাগিব ঘৰত আৰু যেতিয়া মানুহ দুটাই চব কৰিব লাগিব তথাপিতো বুজিবলৈ চেষ্টা অলপ কৰিবি দেখে পানী এগিলাচ দিয়াচোন মোক আগতে খাই লওঁ তাৰপিছত গাড়ীখন ধুব লাগিব দাদা পানী এগিলাচ দিয়া শিলগুটি সোপা কিয় পেলাই মোক খাই গাখনো মাৰিব নোৱাৰি এইবিলাক চব চিনা জোক হ'ব বাৰিষাৰ লগে লগে বাৰী ঘৰলে একেবাৰে মন কানেই নিদিয়া হ'ল দেখনি আজি ৰাখোনটো গ'ল এতিয়ালৈকে আহি নাপালেহি দাদা আহকচোন বাৰু নমস্কাৰ এই ৰাতুল শইকীয়া ঘৰটো কোনখিনিত বাৰু ৰাতুল শইকীয়া হয় এই গাড়ী যে চলাই নহয় এই 4টামান পদূলি পাৰ হৈ হয় কিন্তু তেওঁৰ যদিও তাত ঘৰ হয় তেওঁ মোৰ নিজৰ ল'ৰা নিচিনা সেই মোৰে গাড়ী চলায় হয় নেকি হয় আপোনাৰ গাড়ীয়ে চাগে হয় আজি কেইদিনমানৰ আগত মানে সেই ল'ৰাজনৰ মানে মোৰ ঘৰত ভাড়া এটা মাৰিছিলে ল'ৰাজনকো বহুত ভাল লাগিল মানে গাড়ী ঘোঁৰা ইমান ধুনীয়াকৈ সুন্দৰ হিচাপে চলায় তাৰপিছত তেখেতৰ নামটো ল'লোঁ ৰাতুল শইকীয়া বুলি ক'লে কিন্তু আজি মই আহিম বুলি অহা নাই আহিছিলোঁ ৰূপহী পিনে আহোঁতে ঘপকতে মনত পৰিলে বোলো মই ৰচোন বোলো তেখেতৰ ঘৰত এপাক সোমাই যাওঁ হয় বৰ ভাল ল'ৰা সি বৰ ধুনীয়া গাড়ী চলায় আৰু মই তাক কেতিয়াও বেলেগৰ ল'ৰা বুলি ভবা নাই আজিলৈকে মোৰ নিজৰ ল'ৰাৰ দৰে মানে জ্ঞান কৰোঁ ল'ৰাজনক মই সিদিনাখন টকা 5,000 বিচাৰিছিলে 5,000 মানে মই দাম দৰ নকৰিলোঁ টকা 5,000 দিলোঁ
তাৰপিছত যেতিয়া মই গাড়ী চলোৱা তেখেতৰ ইমান সুন্দৰ গাড়ী চলাইছে, ইমান ভাল মানে ভাল লাগিছে। হয়, টকা 5,000 দিওঁ, আকৌ দেখিলোঁ উঠি অহা ল'ৰা, গতিকে টকা 200 আৰু দি দিছোঁ, বোলে যা চাহ পানী খাবি। তেতিয়া টকা 200 দিলে তেওঁ কোনোবা দিনাখন আকৌ মই কোনোবা দিনাখন বিচাৰিলে দৌৰি ঢাপৰি আহিব। হয় হয়, সেই দেখিয়ে মানে টকা 200 মই তেখেতক আকৌ মানে বেছিকৈ দি দিলোঁ। বাৰু বাৰু বাৰু, ভাল কৰিলে বাৰু। কিন্তু সেয়াই, সি অন্য একো নাখায় আৰু। হয় হয়, বাৰু যা কি নহওক, মই তেখেতৰ ঘৰত এপাক সোমাই যাওঁ বুলি ভাবিছিলোঁ। তেখেতকতো এতিয়া নাপাব, তেখেতে মোৰ সিখন গাড়ী লৈ পেলাই সেই চাপানালালৈ গৈছে। এতিয়া তেখেতক লগ কৰাটোৱে দিগদাৰ। তেনেহ'লে মই এইখিনি এনেই সোমালোঁ আৰু ঘৰলৈকে গৈ থাকোঁ দিয়ক। নালাগে, আহক আহক আহকচোন, অকণ বহি জিৰাই যাব। বেলেগ দিন সোমাম দিয়ক, আজিও মোৰ বেলেগ এটা কামো আছে। তেখেতক কোৱাটো ভাল লাগিলে, আহিম বাৰু বেলেগ দিন, তেখেতকো লগ পাম আৰু আপোনাৰ খবৰকো লগ পাম। ঠিক আছে তেতিয়াহ'লে, মই আজি আহিছোঁ দিয়ক দেই। হয় হয় হয়, কৃষ্ণ। হেল্ল', এয়া 1500 টকা লওক চাপানলা ভাড়াটোত। 500 টকা তেল ভৰালো, এয়া 1500 টকা। মই যাওঁ এতিয়া। 500 টকা তেল ভৰালি? 500 টকা তেল ভৰালো, 1500 টকা থাকিল। আৰু গাড়ীখন এই আমজোপাৰ তলত চাট থৈ আহিছো। ৰাস্তা থব নালাগিছিল নেকি? নাই নাই, চাইডতে থৈছো, চাপৰি আছে যে। মই সন্ধিয়া টাইমত তাইক ভৰাই থৈ যাম। ধুই পেলাবিচোন পাৰিলে, সেই পাইপডাল দি। হ'ব, তাতে ধুই দিম। অকণ চাবি, লেতেৰা চেতেৰা হলে নুধুলে এইবিলাক মামৰে ধৰে নহয়। ধুই দিম বাৰু, অকণ পিছত ধুই দিম, তাতে ধুই দিম। সন্ধিয়া টাইমত তাইক ভৰাই থৈ যাম। হ'ব, মই যাওঁ। ঐ চাওক, বচোন বহ, এই চকীখন বচোন বহ, যাবি বহ। ৰাতুল, কথা এটা কওঁ, তই বেয়া নাপাবি। কি কথা বাৰু কওকচোন? তই যে সিদিনা সেই মনা কাজিৰঙা ক'বালৈ যে গৈছিলি, এসপ্তাহ আগত। সেই ভাড়াটো কিমানত গৈছিলি বাৰু? আপোনাক দেখোন হিচাপ দিলোৱে মই। 1800 টকাৰ তেল ভৰালো, 2200 টকা আপোনাৰ হাতত দি থৈ গৈছো। 2200 টকাটো মই পাইছো। তই মিছা কথা কোৱা নাইতো? আপোনাৰ লগত মই কিয় মিছা কথা কওঁ? চা, তোক মই কিমানখিনি হেৰি কৰ, তই কি দৰে বুজি পাৱ মই নাজানো। মোৰ ল'ৰা জিতুল আৰু তোৰ লগ মাজত মই পাৰ্থক্য একোৱেই নাভাবোঁ। মই সদায় মোৰ ল'ৰাৰ দৰে ভাবি আহিছোঁ। এনে ক্ষেত্ৰত যদি তই বিশ্বাসঘাতকতা কৰ, তেতিয়াহ'লে এইটো কিমান ডাঙৰ বিষয় হ'ব। কাৰণ বিশ্বাসঘাতকতা বস্তুটো কিন্তু বহুত ডাঙৰ বস্তু। আজীৱন ঘূৰাই নাপাবি। এবাৰ বিশ্বাসঘাতক কৰিলে হয়তো তই এনেকুৱা হৈ যাব পাৰ, বুজিছনে, তাত আৰু তোৰ স্থানেই নাথাকিব। কথাটো মই বুজি নাপালো, আপুনি কি কৈ আছে? নহয়, বুজি নাপালি নহয়। তই সেইদিনাখন আচলতে 4000 টকাতে গৈছিলি। 4000 টকা গৈছো। তই মিছা কথা কৈছ। আপোনাৰ লগত বাৰু মই মিছা কথা কম নে? মইতো ভাবো, মই সদায় ভাবি আহিছো, এতিয়ালৈকে এই মুহূৰ্তলৈকে ভাবি আহিছো, ৰাতুলে মোৰ আগত মিছা কথা নকয়। কিন্তু সেইদিনা যে কলি, সেইকাৰণে মই দুখ পাইছো। মইতো 4000 টকাত ভাড়া মাৰিছো, আৰু আপোনাক 1800 টকা মই তেল ভৰাইছো বুলি কৈছো, 2200 টকা আপোনাৰ হাতত দিছো আনি পেলাই। মইতো আকৌ আপোনাৰ লগত মিছা কথা কিয় কম? শুন, যাক প্ৰকৃততে এই হৃদয়ৰ পৰা ভাল পায়, বিশ্বাস কৰে, মৰম কৰে, যিকোনো কথা কবলৈ ভয় নকৰে, সেই মানুহজনে যদি বিশ্বাসঘাতকতা কৰে নহয়, তাতকে আৰু আঘাত ঘপিয়ালে, ডাইৰেক্ট ঘপিয়ালে যিমানখিনি আঘাত হয়, তাতকে বহুত বেছি আঘাত হয়। এটা কথাই তই মনত ৰাখিবি, বুজিলি? তই যে সেইদিনাখন গৈছিলি, সেই মানুহজনে তোক বিচাৰি আহিছিল, তোক ভাল পাইছে।
প্ৰথম যেতিয়া কথাখিনি ক'লে যে ল'ৰাজনক বৰ ভাল লাগিল, মোৰ বুকুখন বহল হৈ গৈছিলে, হাত পুৰি গৈছিলে, ভাল লাগিছে তোৰ ভালটো যেতিয়া কৈছিল। কিন্তু যেতিয়া ক'লে যে 5,000 টকাত ভাড়াটো মই ঘূৰাই দিছিলোঁ, কিন্তু তেওঁৰ চলোৱাৰ পদ্ধতিটো দেখি ভাল লাগিল, তেওঁক মই চাহ খাবলৈ 200 টকা বেছি দিলোঁ। 200 টকা দিছে মোক? মানুহজনে পাহৰিছে নেকি? পাহৰিছে নেকি? মানুহজনে কিয় পাহৰিব? এতিয়াও তই সেই ফাঁকিয়ে দি আছ। নেপায়, কেতিয়াও বিশ্বাসঘাতকতা নকৰিবি। বিশ্বাসঘাতকতা কৰিলে স্থান আৰু তোৰ ক'তোৱে নাথাকিব, বুজিলি? ৰাতুল, তই চাগে লাজ পাইছ। শুন, ফাঁকি বোলা বস্তুটো বহুত ডাঙৰ বস্তু। ধৰা নপৰিলে একো নাই, কিন্তু যেতিয়া ধৰা পৰিবি তাত আৰু তোৰ শান্তিও নাই। সেইকাৰণে কেতিয়াও কাকো ফাঁকি নিদিবি, আৰু সঁচা কথা কেতিয়াও লুকাই নাথাকে। যেনেকেই নহওক কিবা এটা ফাঁক বিচাৰি হ'লেও সঁচা কথা তোৰ সন্মুখ পাবহি। মই আপোনাক ফাঁকি দিছোঁ। সত্যটো স্বীকাৰ কৰাৰ কাৰণে মই বৰ ভাল পাইছোঁ, বুজিছ? যদি তই সেইদিনাখন, মই জানিছোঁ তই যে কৈছ তোৰ 1,000 টকাৰ প্ৰয়োজন হৈছিলে, ভাল কথা। যদি তই সেই 5,000 টকা ভাড়া মাৰি পেলাই যদি 5,000 টকা তই খৰচ কৰি মোক ক'লিহেঁতেন যে খুৰা মোৰ 5,000 টকাৰ বৰ প্ৰয়োজন আছে, তেতিয়া মই তোক বাধা দিলোহেঁতেন নে? কেতিয়াও নিদিওঁ। কিয় কৈছোঁ? আগতে কৈ দি গৈছোঁ মই, মোৰ জিতুল যেনেকুৱা তইও মোৰ তেনেকুৱা। গতিকে এইটো কাম কেতিয়াও নকৰিবি আৰু। ক্ষমা কৰি দিয়ক। হ'ব, তেনেকুৱা কাম আৰু কোনো দিনেই নহ'ব। মই জানো তই তেনেকুৱা ল'ৰা নহয় বুলি। একো নাই, যা, এনেকুৱা কাম আৰু কেতিয়াও নকৰিবি। নকৰোঁ। অন্ততঃ মই শান্তি পাম, মোৰ হৃদয়খনে শান্তি পাব। হ'ব দে। হয় দিয়ক, মই বহুত ডাঙৰ ভুল কৰিছোঁ। মই যাওঁ পাৰোঁ। সোনকালে আহি গাড়ীখন সোমোৱাই থৈ যাবি। হ'ব, যা।